সো 5 নম্বৰ প্ৰশ্নত কি কৈছে যদি a - b, a আৰু a + b বহুপদ ৰাখি px = x³ - 3x² - 6x + 8 ৰ শূন্য হয় তেন্তে আৰু কি কৈছে তেন্তে a আৰু b ৰ মান কি হ'ব ইয়াত a দিছে a আৰু b ৰ মান হ'ব ইয়াত অপচন দিছে কোনটো হ'ব গতিকে আমি a b ৰ মান উলিয়াব লাগে এইখিনি আমি কেনেকৈ সমাধান কৰিব লাগে চাও আহা ইয়াত আমাৰ এইটো হল আমাৰ বহুপদটো শূন্য তিনিটা আমাৰ দি আছে a - b a আৰু a + b তো ইয়াত আমি কি কৰিম ইয়াত আমি আলফা এটা শূন্য এটোৰ মান ধৰিম a - b আৰু বিটা এটা শূন্য এটোৰ মান ধৰিম আমি মাজৰটো a আৰু গামা যেটো আছে এইটো হ'ব a + b এই তিনিটা শূন্য আমাৰ দি আছিল এতিয়া চোৱা আমি এই তিনিটা শূন্য ইয়াতে আমাক কি কৰিব দিছে ইয়াত আমাৰ a মান কিমান হ'ব আৰু b ৰ মান কিমান হ'ব এই দুটা উলাব দিছে তেতিয়ালে আমি ইয়াতে প্ৰথমত এই তিনিটা যোগ কৰিম a + আলফা + বিটা + গামা আলফাৰ মানটো হল a - b তাৰত আলফা + বিটা + গামা a ৰ সূত্র কি আছিল তে ইয়াৰ সূত্রটো হল ইয়াতে সূত্রটো মই প্ৰথমত লিখি দিছো সূত্রটো আছিল -b/a তেতিয়ালে -b/a হলে ইয়াতে চোৱা -b ৰ মানটো হ'ব x² হওক ইয়াতে -3 আৰু সূত্র হিচাপত মাইনাস আছিল এটো দি এটো প্লাস হৈ যাব 1 তেতিয়ালে ইয়াতে আমি এটা কাম কৰিব পাৰো আলফাৰ মান বহাম আমি a - b + বিটাৰ মান a প্লাস ডেল্টা গামাৰ মানটো হল a + b ইয়াতে চোৱা b আৰু b কেনসেল যায় আছে এটা প্লাসত এটা মাইনাসত আছে তেতিয়ালে ইয়াত a তিনিটা যোগ হলে হ'ব 3a = ইয়াত 3 একেৰে হৰণ কৰিলে 3 হ'ব এতিয়া চোৱা a ৰ মানটো আমি কিমান পাই আছো 1 কাৰণ এই 3 ইয়াত হৰণ এবাৰ যাব এতিয়া আমি কি কৰিম চোৱা ইয়াতে আলফা * বিটা * গামা এই সূত্রটো ব্যবহার কৰিম যেটো আছিল আমাৰ কি আছিল -d/a তো ইয়াতে মান যদি বহোৱা হয় আলফাৰ মান আছিল a - b আৰু বিটাৰ মান আছিল a আৰু গামাৰ মান আছিল a + b ইয়াতে d ৰ মানটো হ'ব আমাৰ যেটো বহুপদ দি আছে ইয়াৰে শেষৰ যেটো মান আছে এটো 8 তো গতিকে ইয়াতে মাইনাস আছে গতিকে -8 হ'ব তলত a মানে হল x³ ৰ সহগ x³ ৰ লগত 1 আছিল 1 দিব লাগিব সো ইয়াতে পূৰণ কৰিলে হ'ব এই দুটা আমি পূৰণ কৰিম এই দুটা পূৰণ কৰিলে হ'ব a² - b² ইয়াৰ লগতে a2 থাকিব = -8 পাম আমি তো ইয়াতে আমি কি কৰিম ইয়াতে এই এর যেটো মান আছে এটো বহাই দিম তেতিয়া 1² - b² = -8 তেতিয়া 1 ৰ লগত পূৰণ কৰিলে তো এইখিনি হ'ব আৰু 1² ভাঙিলে 1 b² = -8 এতিয়া চোৱা 1 টো হফালে গলে কি হ'ব মাইনাস হ'ব তেতিয়া আমি ইয়াতে কিমান পাই আছো -b² = -9 মাইনাস ক্যান্সেল কৰি দিলো ইয়াতে তেতিয়ালে b² = 9 হ'ব তাৰ পিছত চোৱা b² যদি 9 হয় তেতিয়া ইয়াৰ বৰ্গমূল ললে তেতিয়া কি হ'ব ইয়াত 9 ৰ বৰ্গমূল 3 তেতিয়া +-3 হ'ব কাৰণ বৰ্গমূল দুটা হয় এটা প্লাস হ'বই তেতিয়া b ৰ মান আমি কি পাম +-3 পাম এতিয়া আমাৰ যেটো অপচন আছিল এই অপচনৰ ভিতৰত কোনটো হ'ব চোৱা ইয়াতে আমি a ৰ মানটো পাইছো কিমান 1 পাইছো আৰু b ৰ মানটো পাইছো আমি +-3 তেতিয়ালে 1 আৰু 2 শুদ্ধ হৈ আছে এটা অপচনটো হ'ব b 1 2 শুদ্ধ হৈ আছে